নমস্কাৰ, মই মজিদ। দেশৰ কোটি কোটি লোকে লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই তেন্তে আপুনি অতি শীঘ্ৰে লাভ কৰিব এটা চৰকাৰী ঘৰ। তাৰ কাৰণে আপুনি অনলাইনত আবেদন কৰিব লাগিব। আবেদন কৰাৰ সময় এই মুহূৰ্তত আহি পৰিছে। এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ আপুনি কি কৰিব লাগিব, কেনেকৈ ক'ত কি কৰিব, সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত। খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। বন্ধুসকল, আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে ভাল খবৰ। শীঘ্ৰে লাভ কৰিব চৰকাৰী ঘৰ। বছৰি 3 লাখৰ পৰা 6 লাখ টকা পৰ্যন্ত আয় কৰা লোকেও লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰ লাভ কৰিবলৈ কি কৰিব লাগিব আৰু কি নথিপত্ৰ লাগিব চাওঁ আহক। দেশৰ কোটি কোটি দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ। শীঘ্ৰে দেশৰ কোটি কোটি দৰিদ্ৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পিছতেই এই ভাল খবৰ ওলাই আহিছে কোটি কোটি লোকৰ বাবে। আপোনাৰ যদি কোনো পকী ঘৰ নাই তেন্তে শীঘ্ৰে কৰক আবেদন। অনলাইন যোগে কৰিব লাগিব আবেদন। বছৰি 3 লাখৰ পৰা 6 লাখ টকা পৰ্যন্ত আয় কৰা লোকে লাভ কৰিব চৰকাৰী ঘৰ। কেনেকৈ কৰিব আবেদন, সম্পূৰ্ণ প্ৰচেছ আপোনালোকক জনাম। প্ৰথমতে আপোনালোকে PMAY পৰ্টেলত ভিজিট কৰিব লাগিব। মোবাইল বা কম্পিউটাৰত আপোনালোকে এই ৱেবছাইটটো খুলি ল'ব লাগিব আৰু এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনকাৰীৰ আধাৰ কাৰ্ড, বেংক পাছবুক আৰু পেন কাৰ্ড থাকিব লাগিব। লগতে আবেদনকাৰীয়ে আবেদনৰ সময়ত দিব লাগিব আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম চাৰ্টিফিকেট। এই প্ৰমাণপত্ৰ আপোনালোকে মৌজাদাৰৰ অফিচত পাই যাব। ৰেচন কাৰ্ড, পেন কাৰ্ড আৰু আধাৰ কাৰ্ড বাধ্যতামূলক। এই নথিপত্ৰ আপোনালোকক লাগিব। লগতে মোবাইল নম্বৰ, পাছপোৰ্ট আকাৰৰ ফটো আপলোড কৰিব লাগিব। উল্লেখযোগ্য যে PMAYৰ সময়সীমা 31 ডিচেম্বৰ 2024 চনলৈ বৃদ্ধি কৰা হৈছে। আৰু PMAYMIS.gov.in এই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে নিজে আবেদন কৰিব নোৱাৰে তেন্তে অনলাইন কৰা কম্পিউটাৰৰ দোকানত গৈ 100 টকা দি আপোনালোকে অনলাইন কৰিব পাৰিব। তাৰ পিছত আপোনালোকে লাভ কৰিব এটা চৰকাৰী ঘৰ।